নমস্কাৰ বন্ধুসকল। আজি মই মোৰ বাৰ্তাহেতনত মিছাইল মানৱ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'বলৈ লৈছোঁ। আজিৰ কাহিনীটোৰ খণ্ড নম্বৰ ২৭, ৰাষ্ট্ৰপতি হিচাপে ন্যায় ব্যৱস্থাৰ প্ৰতি কালামৰ দৃষ্টিভংগী, লগতে ইলেক্ট্ৰনিক ন্যায় ব্যৱস্থাৰ প্ৰচলন সন্দৰ্ভত কালামে লোৱা ভূমিকা সন্দৰ্ভত আজি আলোচনা আগবঢ়াম। কালামে তেওঁৰ আত্মকথাত প্ৰকাশ কৰিছে, মই ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত দেশৰ আদালতসমূহত বিচাৰাধীন হৈ থকা গোচৰসমূহৰ লেহেমীয়া গতিৰ ওপৰত মই এক চিন্তা চৰ্চা আৰম্ভ কৰোঁ। সেইদৰে দেশৰ উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়, দেশৰ নিম্ন আদালতসমূহত বিচাৰাধীন হৈ থকা গোচৰৰ সংখ্যা যে অভাৱনীয় ৰূপত দিনক দিনে বাঢ়ি গৈছে, তেনে এক চিন্তাৰ মোৰ মনলৈ আহে আৰু সেই গোচৰসমূহ কেনেদৰে সহজে নিষ্পত্তি কৰিব পাৰি তাৰ বাবে মই ব্যৱস্থা গ্ৰহণৰ প্ৰতি মনোনিৱেশ কৰোঁ। এই গোচৰসমূহৰ লেহেমীয়া গতিয়ে বিচাৰাধীন লোকসকলৰ সময় লগতে ধনৰ খৰচ হোৱাৰ উপৰিও তেওঁলোক যে যথেষ্ট পৰিমাণে দীৰ্ঘদিন ধৰি মানসিক কষ্টত ভুগিব লগা হয়, সেই বিষয়েও মই ভালদৰে বুজি উঠিলোঁ। ২০০৫ বৰ্ষত মই ন্যায় ব্যৱস্থাৰ সংস্কাৰ সন্দৰ্ভত এখন সৰ্বভাৰতীয় ছেমিনাৰত উপস্থিত থাকোঁ আৰু এই ছেমিনাৰখনত উপস্থিত থাকি মই তাত ভাষণ প্ৰদান কৰি মই কিছুমান ন্যায় ব্যৱস্থাৰ প্ৰতি কিছুমান দিহা পৰামৰ্শ আগবঢ়াওঁ। তেনে দিহা পৰামৰ্শবোৰৰ ভিতৰত ফাষ্ট ট্ৰেক অৰ্থাৎ দ্ৰুত আদালত ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, বুজাপৰা বা মধ্যস্থতাৰ ভিত্তিত গোচৰসমূহৰ নিষ্পত্তিকৰণ, মানৱীয় অনুভূতিৰে গোচৰসমূহৰ নিষ্পত্তি কৰা, লোক আদালত ব্যৱস্থা সুদৃঢ় কৰা আদি মই দিহা পৰামৰ্শবোৰ সেই ছেমিনাৰতে আগবঢ়াওঁ। ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোচৰবিলাকৰ সন্দৰ্ভত আন কেইবাটাও গুৰুত্বপূৰ্ণ মই দিহা দিওঁ। সেই গোচৰসমূহ কিমান পুৰণি প্ৰথমে তাক চিনাক্তকৰণ কৰি শ্ৰেণী বিভাজন কৰা, অৰ্থাৎ যিবোৰ গোচৰ চলাবলৈ পিছৰ প্ৰজন্মৰ লোকে আগ্ৰহ প্ৰকাশ নকৰে তেনেবোৰ গোচৰ অনাৱশ্যক গোচৰ হিচাপে চিনাক্ত কৰি উলিওৱা। তেনে আন এক মূল পৰামৰ্শ আছিল ইলেক্ট্ৰনিক ন্যায় ব্যৱস্থাৰ প্ৰচলন কৰা। কেছ ফাইলবোৰ কম্পিউটাৰাইজ কৰাৰ পৰামৰ্শ দিওঁ। এনে ব্যৱস্থাই বিচাৰাধীন হৈ থকা গোচৰৰ সংখ্যা নিশ্চয় হ্ৰাস কৰিব, লগতে বিচাৰ প্ৰক্ৰিয়াও যে অতি সহজ হৈ উঠিব সেয়াও মই চিন্তা কৰোঁ। এটা শুদ্ধ ডাটাবেছ থাকিব লাগে, যাৰ সহায়ত গোচৰ এটা পঞ্জীয়ন হোৱাৰ পৰা নিষ্পত্তি হোৱালৈ সকলো তথ্য সেই ডাটাবেছত পোৱা যায়, যাতে গোচৰসমূহ সহজে বিচাৰি পোৱা যায়, ইয়াক নষ্ট হোৱাৰ পৰা বচোৱা হয়। শ্ৰেণীবিভক্ত কৰি গোচৰসমূহ কি পৰ্যায়ত আছে, কোনখন আদালতত গোচৰটোৰ শুনানি হ'ব বা কেতিয়া হ'ব, সেই সকলোবোৰ তথ্য গোচৰীয় পক্ষই সহজে লাভ কৰিব পাৰিব। বিচাৰপতিজনেও গোচৰটোৰ উচ্চতা অনাৰ উপৰি ক্ষীপ্ৰ ন্যায় প্ৰদান ব্যৱস্থাটো তেওঁ আগবাঢ়িব পাৰিব। তাৰ উপৰিও মই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰোঁ, কাৰণ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমত যথেষ্ট পৰিমাণে সময় ৰাহি হোৱাৰ উপৰিও ধনৰ অপচয়ও যে ৰোধ কৰিব পৰা যাব সেয়া মই নিশ্চিত হৈছিলোঁ। কালামে তেওঁৰ আত্মকথাত এক বিবাহ বিচ্ছেদ সম্পৰ্কীয় গোচৰৰ উদাহৰণ দাঙি ধৰে। কেনেদৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই বিবাহ বিচ্ছেদৰ গোচৰটো অতি সহজে অতি কম সময়ত নিষ্পত্তি কৰা হয় তাক বুজাই দিয়ে। এই গোচৰটোৰ স্বামী আছিল ভাৰতত আৰু তেওঁৰ পত্নী থাকে আমেৰিকাত। ভিন্ন কালত তেওঁলোকৰ মাজত বিচ্ছেদ সম্পৰ্কীয় গোচৰ ৰুজু হয় আৰু ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি উভয়ৰে কাৰণসমূহ জানি তাক সহজে নিষ্পত্তি কৰা হয়। ইয়াৰ দ্বাৰা বুজি উঠা গ'ল যে তেওঁলোকৰ ইয়াৰ পৰা যথেষ্ট সময়ও ৰাহি হ'ল আৰু খৰচো ৰাহি হ'ল। সেইদৰে কালামে আইন শিক্ষাৰ ওপৰতো এক সংস্কাৰ বিচাৰিছিল। তেওঁ কৈছিল যে আইন শিক্ষাৰ মানদণ্ড যথেষ্ট উন্নত হ'ব লাগে। সেইদৰে গুৰুত্বহীন গোচৰ তৰা লোকসকলৰ ওপৰত শাস্তি বিহিব লাগে। ন্যায়াধীশসকলে দিনটোৰ অতিৰিক্ত সময় কাম কৰিব লাগে। তাৰোপৰি ন্যায়াধীশসকলে বন্ধৰ দিনতো যাতে সেৱা আগবঢ়ায়
তাৰ বাবেও তেওঁ দিহা পৰামৰ্শ দাঙি ধৰে। এনে ব্যৱস্থাবোৰ সঠিকভাৱে কাৰ্যকৰী হোৱাত ইয়াৰ সুফল বহু পৰিমাণে লাভ কৰা যায়। আমি আজিৰ এই আলোচনাটোত কালামৰ আত্মকথাৰ পৰা কালামে ন্যায় ব্যৱস্থাৰ ওপৰত যিসমূহ মন্তব্য বা দিহা পৰামৰ্শ আগবঢ়াইছিল, তাৰ পৰা আমি সহজে বুজিব পাৰোঁ যে ন্যায় ব্যৱস্থাটোৰ প্ৰতি থকা কালামৰ দায়বদ্ধতা আৰু তেওঁৰ ভূমিকা যে আছিল অপৰিসীম, সেয়া আমি বুজি উঠিলোঁ। সেই বন্ধুবৰ, আজিৰ এই কাহিনীটো ভাল লাগিলে আপোনালোকে মন্তব্য দিব পাৰে আৰু প্ৰয়োজনত বাৰ্তাটো আনলৈও প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।